ফেসবুকত দ্বিতীয় সৰ্ববৃহৎ ডিজিটেল আন্দোলন হিচাপে এটো পৰিণত হৈছে কিন্তু এতিয়াকে ন্যায় নোপোৱালৈকে সকলোৱে লিখি থাকিব বুলি জুবিন অনুৰাগীসকলে সোশ্যাল মিডিয়াত স্পষ্ট কৰি দিছে আৰু আজি জুবিন ফ্যান ক্লাবৰ পৰা এটা তেওঁলোকে লিখিছে যে আজি এই যে 4.6 মিলিয়নত আছে এতিয়া এটো আজিয়ে 5 মিলিয়ন কৰাৰ লক্ষ্য তেওঁলোকৰ সকলোৱে লিখি আছে #justice4Jubin Garg মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গক পৰিকল্পিতভাৱে নি হত্যা কৰা হৈছে বুলি জুবিন গাৰ্গৰ খুৰাকে অভিযোগ উত্থাপন কৰিছে বিভিন্ন ক্ষেত্ৰত এসআইটি কিছুমান ডাঙৰ ডাঙৰ তথ্য পাইছে হেকাৰে মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো যেতিয়া জনোৱা হ'ব তেতিয়া অসমবাসী ৰাইজে দুখ পাব মানি লবলৈ টান পাব কিন্তু হেতুৱে প্ৰকৃত সত্য আৰু মই এনে কৈ থকা নাই জুবিন গাৰ্গক হত্যা কৰা হ'ল তাৰ পিছত এটা সমগ্ৰ ৰাজ্যবাসীৰ এটা প্ৰশ্ন যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে জুবিন গাৰ্গে এনেকুৱা কি জগৰ লগালে কাৰোবাক যে তেওঁক নি সিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল তাৰ পিছত এখন ডাঙৰ নাটক ৰচা হ'ল তাৰ পাছত তদন্ত চলি আছে এতিয়া 47টা দিন পাৰ হৈ গ'ল জুবিন গাৰ্গৰ বিহনে এতিয়াও প্ৰত্যেকজন অসমীয়াৰ মনত এটাই প্ৰশ্ন জুবিন গাৰ্গ সিংগাপুৰত কেনেকৈ হঠাৎ শেষ নিশ্বাস ত্যাগ কৰিলে বা আমাৰ মাজৰ পৰা আঁতৰি গ'ল কিন্তু তাৰ মাজতে ৰাজ্যজুৰি সোশ্যাল মিডিয়াত আমি দেখি আছো সকলোৱে লিখি আছে #justice4Jubin Garg জুবিন ফ্যান ক্লাবৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে কোনো কাৰণত #justice4Jubin Garg লিখাটো যাতে ৰখি না যায় কালি পৰখি দিনটোত একাংশই সোশ্যাল মিডিয়াত লিখিছিল যে পূৰ্বৰ প্ৰথমতে যি ধৰণে সকলোৱে লিখিছিল লাহে লাহে এই লিখাৰ প্ৰক্ৰিয়াটো কমি গৈছে নেকি লিখাৰ হাৰটো কমি গৈছে নেকি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছিল একাংশই লিখিছিল যে লিখক কিন্তু জুবিন ফ্যান ক্লাবে যি ফ্যান ক্লাবক জুবিন গাৰ্গৰ নামত তেওঁলোক গঠন হৈছিল জুবিন গাৰ্গৰ গীতসমূহ তেওঁলোকে এতিয়া নতুন প্ৰজন্মলৈ লৈ যাবলৈ চেষ্টা কৰি আছে বিভিন্ন ধৰণৰ জুবিন গাৰ্গে যিবোৰ কাম ভাল পাইছিল নাহৰ পুলি ৰোপণ কৰা নাহৰ পুলি গছৰ পুলি বিলাই দিয়া বা অসমখনক এখন সেউজ অসম গঢ়ি তোলা সাংস্কৃতিক এখন অসম গঢ়ি তোলাৰ ক্ষেত্ৰত জুবিন ফ্যান ক্লাবে দায়িত্ব ল'ব কিন্তু তেওঁলোকে আজিয়ে কৈছে তেওঁলোকে লিখিছে ফেসবুকটো খুলিয়েই 1 সেকেন্ড ৰৈ লিখক #justice4Jubin Garg আজি আমি 5 মিলিয়ন কৰিব লাগিব তেওঁলোকে এই ধৰণৰ এটা কথা সোশ্যাল মিডিয়াত লিখি দিছে আৰু জুবিন অনুৰাগীসকলে স্বতঃস্ফূৰ্তভাৱে কিন্তু লিখি আছে #justice4Jubin Garg কাৰণ সকলোৱে জানিব বিচাৰে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল কেনেকৈ মৃত্যু হ'ল আৰু ইতিমধ্যে আমি দেখিছো উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেনা আমি দেখিলো খুনাইৰ পৰা দুজন যুৱক খুসকাহি আহিছে তেওঁলোকৰ এটাই দাবী খুনাইৰ পৰা জুবিন ক্ষেত্ৰলৈ খুসকাহি আহিল তেওঁলোকৰ এটাই দাবী 12 দিন লাগিল তেওঁলোকৰ যে জুবিন গাৰ্গে ন্যায় পাব লাগিব কালিও আমি দেখিছো গোলাঘাটৰ কুৰুৱাবাহীৰ পৰা এজন যুৱক দৌৰি জুবিন ক্ষেত্ৰলৈ আহি আছে আৰু তেওঁৰ এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক কোনে হত্যা কৰিলে হত্যাকাৰী কোনে পৰিকল্পনা কৰিছিল কিয় পৰিকল্পনা কৰিছিল তাৰ আৰৰ কাৰণ কি সকলোখিনি স্পষ্ট হ'ব লাগিব আৰু এসআইটি ইতিমধ্যে প্ৰায় 100 জনমান মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰু তাত জুবিন গাৰ্গৰ একেবাৰে কাষত থকা ব্যক্তিসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছে কণ্ঠশিল্পীসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছে বাদ্যযন্ত্ৰীসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ একেবাৰে কাষত থকা লোকসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছে মানে জুবিন গাৰ্গ সিহঁতকৈ এটা কথা ওলাইছিল যেটো চিকিৎসক হিতেশ বৰুৱাই মিছা বুলি ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক তেওঁ কিছুমান মানসিকভাৱে তেওঁ চাপত আছিল তেওঁ কিছুমান সমস্যা আছিল এনেকুৱা ধৰণৰ এটা ভুৱা অপপ্ৰচাৰ চলাইছিল সেইবোৰৰ বিষয়েও কিন্তু সবিশেষ এসআইটি লৈছে আৰু বিশেষকৈ ন্যায়িক আয়োগ গঠন কৰা হৈছে কালিৰ দিনটোত দুলু আহমেদ আৰু লুইত কুমাৰ বৰ্মন দুজন ব্যক্তি যি দুজনে সোশ্যাল মিডিয়াত সক্ৰিয়ভাৱে এই ঘটনাটোৰ ওপৰত লিখি আছে তেওঁলোকো কিন্তু কালি নিজেই ন্যায়িক আয়োগত গৈ তেওঁলোক গৈছে তাত তেওঁলোকে নিজৰ যি মন্তব্য ৰাখিব লাগে তেওঁলোকে ৰাখিছে আৰু জুবিন গাৰ্গৰ অবৰ্তমানত সমগ্ৰ অসমখনত এটা হুকৰ ছাঁ আছে কিন্তু তাৰ মাজতেই এটো আটাইতকৈ বেছি দুখৰ কথা হৈছে যে কি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো কোনো এতিয়ালৈকে বিচাৰি পোৱা নাই হেতু কিন্তু সকলোৱে জানিব বিচাৰি আছে আৰু তাৰ মাজতেই বহুতে মোৰ ফেসবুক লাইভটো লিখি আছে #justice4Jubin Garg আপোনালোকে লিখি থাকিব ন্যায় লুপলৈকে লিখি থাকিব কাৰণ গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰৰ পৰা প্ৰথম এটো অনুৰোধ জনাইছিল যে এখন ডিজিটেল আন্দোলন এখন আৰম্ভ কৰিব লাগিব যাতে সমগ্ৰ বিশ্বই দেখে যে মানুহ এজন হঠাৎ নাইকিয়া হ'ল আৰু নাইকিয়া হোৱাৰ কাৰণটো কি উদ্ঘাটন কৰিব লাগিব এটো এটা ডাঙৰ ৰহস্য কাৰণ বিৰোধীয়ে কৈছে চৰকাৰে ৰাজনীতি কৰিছে সরকারে কৈছে মুখ্যমন্ত্রীয়ে কৈছে যে বিৰোধী ৰাজনীতি কৰিছে তো ৰাজনীতিৰ পৰা আঁতৰি এই গোটেই অসমবাসী ৰাইজে যিজন মানুহ ৰাজনীতিৰ পৰা সদায় আঁতৰি আছিল তেওঁ প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত নাছিল
যিকোনো দলক তেওঁ সমালোচনা কৰিছিল যিকোনো পৰিস্থিতিত তেওঁ সমালোচনা কৰিছিল আৰু সদায় ৰাইজৰ মাজত আছিল জুবিন গাৰ্গ আৰু সেই ৰাইজে এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত তেখেত কেনেকৈ নাইকিয়া হৈ গ'ল সেই কথাটো কিন্তু বিচাৰি আছে জুবিন ক্ষেত্ৰত ভিৰ আছে মানুহৰ প্ৰতিদিনা তালৈ মানুহ আহিছে এটা জুবিন ক্ষেত্ৰ পবিত্ৰ স্থানত পৰিণত হৈছে আৰু সকলোৱে এনেকুৱা ঘটনা হয়তো বিৰল য'ত শেষ শয়নস্থলীত এজন শিল্পীক এই ধৰণে চাকি ধূপ জ্বলোৱা হৈছে স্বতঃস্ফূৰ্তভাৱে এটা মন্দিৰলৈ পৰিণত হৈছে আৰু তেখেতৰ প্ৰকৃত অনুৰাগীসকল তালৈ আহি আছে বৃদ্ধৰ পৰা আৰম্ভ কৰি শিশুলৈকে সকলোৰে মুখত মায়াবিনী আঁঠিৰ বুকুত যিটো জুবিন গাৰ্গে বিচাৰিছিল সেইটোৱে হৈ আছে কিন্তু সকলোৰে মুখত এটাই কথা জোন আহিছে যে ন্যায় পাব লাগিব কিন্তু ন্যায় কিমান দিনলৈ কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে ক'লে যে 17 ডিসেম্বৰ দিনটো তেওঁলোকে চাৰ্জশিট দাখিলৰ ডেডলাইন হিচাপে তেওঁলোকে ৰাখিছে আৰু 3 মাহ হ'ব জুবিন গাৰ্গ নোহোৱা 17 ডিসেম্বৰ কিন্তু 10 ডিসেম্বৰতে তেওঁলোকে চাৰ্জশিট দাখিল কৰিম বুলি কৈছে এসআইটি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে এসআইটি গ'ল ছিংগাপুৰলৈ আবাৰ যি মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোৱেল গৈছিল তেওঁলোকে গৈ পেন পেচিফিক হোটেলৰ পৰা ফুটেজ আনিব নোৱাৰিলে হেতু ছিংগাপুৰ আৰু তেওঁলোকক দিব বুলি কৈ পঠিয়ালে ৱাজিদ আহমেদ যিজন এজন প্ৰবাসী অসমীয়া যিজন অসমলৈ নাহিল তেওঁৰ ভাষ্যটো ছিংগাপুৰ আৰক্ষীয়ে লৈ ইয়ালে পঠিয়াই দিম বুলি ক'লে সেইটো এতিয়ালৈকে আহি পোৱা নাই তৃতীয়টো যে এই ইয়াত পাইলট কেজনৰ যিকিজনে চলাই আছিল কেপ্টেইন কিজনৰ যিকিজনে জাহাজখন চলাই আছিল নাওগীখন চলাই আছিল তেওঁলোকৰ ভাষ্য কেতিয়া আহিব হেতুৰ ওপৰত অত্যন্ত জৰুৰী হ'ব যে কি পৰিস্থিতি জুবিন গাৰ্গ তাত পৰিল কাৰণ তাত থকা সেই কেপ্টেইন কিজনে জাহাজখনৰ কেপ্টেইন কিজনে দেখিছিল সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী অমিত প্ৰভা মহন্ত এগৰাকী শিল্পী আৰু তাত থকা প্ৰবাসী অসমীয়াসকলে কিন্তু এতিয়ালৈকে সঁচা কথা নকলে হেতু এসআইটি তদন্তত স্পষ্ট হ'ল অমিত প্ৰভা মহন্তই সেই ভিডিঅ'টো ডিলিট কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কোৱাৰ কাৰণে সন্দীপন গাৰ্গ 13টা দিন আহি চিনাৰ্জি এপাৰ্টমেণ্টত লুকাই থাকিল এবাৰো মুখ নুখুলিলে প্ৰচাৰ মাধ্যমৰ ইটোৰ পিছত সিটোৰ বাতৰিৰ পিছত তেখেতক তদন্তৰ আওতালৈ আনিবলৈ বাধ্য হ'ল অৱশেষত তেখেত গ্ৰেপ্তাৰ হ'ল দুজন দেহৰক্ষীৰ একাউণ্টত কোটি কোটি টকাৰ লেনদেনৰ তথ্য পোৱা গৈছে শ্যামকানু মহন্তৰ যিখন বজাৰ সেইখনৰ কথা ইতিমধ্যে এসআইটিয়ে নিজাববীয়াকৈ তেওঁৰ ঘৰত যেতিয়া সিআইডিয়ে তদন্ত কৰিলে বা তদন্ত চলাবলৈ গৈছিল অভিযান চলাবলৈ গৈছিল ভুৱা চিলমোহৰ উদ্ধাৰ হৈছে সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ যে এনেকুৱা ধৰণৰ অৰ্থনৈতিক লেনদেনত জড়িত হৈ আছে সেইটো কথা ইতিমধ্যে সিআইডিয়ে নিজে স্পষ্ট কৰিছে আৰু সেই সকলোবোৰ চালিজাৰি চাই এতিয়া মানুহৰ মনত এটাই প্ৰশ্ন যে মুখ্যমন্ত্ৰীয়ে যে কৈ আছে যে হত্যা কৰা হ'ল সঁচাকৈ যদি হত্যা কৰা হৈছে কোনে হত্যা কৰিছে সেইটো কৈ দিবলৈ ইমান সময় কিয় লাগিছে কি তথ্য পোৱা নাই আৰু কিমান দিন লাগিব এইবোৰ প্ৰশ্ন বিচাৰি আছে আৰু তাৰ মাজতেই 5 মিলিয়নৰ দিশে গৈ আছে #justice4Jubin Garg আৰু তাৰ মাজতেই আমি যেহেতু জুবিন গাৰ্গৰ অবৰ্তমানত এবাৰ আমাৰ দুৰ্গা পূজা পাৰ হ'ল একেবাৰে খেমেকা দীপাৱলী পাৰ হ'ল একেবাৰে খেমেকা কিন্তু তাতো একাংশ ৰাজনৈতিক নেতা কৰ্মীয়ে কৈছিল যে অন্য লোকসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণবোৰ পাতিবলৈ নাপাতে আহিছে খ্ৰীষ্টান লোকসকলে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে জনাইছে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শিৱসাগৰ বাপিছ মণ্ডলীৰ ঘোষণা এবাৰ বৰদিনত নাথাকিব কোনো ধৰণৰ আলোকসজ্জা নাথাকিব কোনো ধৰণৰ ভোজ সন্ধিয়াৰ অনুষ্ঠান কেৱল অনুষ্টুপীয়াকৈ পালন কৰা হ'ব বৰদিন খ্ৰীষ্টান লোকসকলৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় যিদৰে আমাৰ অসমীয়া লোকসকলে বা হিন্দু ধৰ্মাৱলম্বী লোকসকলে এবাৰ দুৰ্গা পূজা নেপাতিলে দীপাৱলী একেবাৰে অনুষ্টুপীয়াকৈ পাতিছে চাকি জ্বলাইছে জুবিন গাৰ্গৰ শৰণত এবাৰ খ্ৰীষ্টান লোকসকলে কিন্তু আহিছে আৰু যিটো শিৱসাগৰ যিটো বাপিছ মণ্ডলী এইটো শতবৰ্ষ গৰকা এটা বাপিছ মণ্ডলী তেওঁলোকৰ তাত বৰদিন উদযাপন কৰা নহয় জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰভাৱ পৰিছে সকলোতে বিৰাজমান হৈছে শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী এই ক্ষেত্ৰত এটা বিশাল শূন্যতা সকলোৱে অনুভৱ কৰিছে আৰু তাৰ কাৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে জুবিন গাৰ্গৰ মৃত্যুত মিয়মান হৈ আছে সেইকাৰণে তেওঁলোকেও নাপাতে 25 ডিচেম্বৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মূল উৎসৱ আহি আছে বৰদিন খ্ৰীষ্টমাছ কিন্তু এবাৰ শিৱসাগৰত পূৰ্বৰ দৰে তেওঁলোকে উদযাপন নকৰে কেৱল অনুষ্টুপীয়াকৈ পাতিব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাত কোনো ধৰণৰ আলোকসজ্জা নাথাকে যেটা আমি গীৰ্জাঘৰসমূহ সজাই পৰাই তোলা দেখা পোৱা গৈছে কিন্তু এবাৰ শিৱসাগৰৰ পৰাই যাত্ৰা আৰম্ভ হৈছে শিৱসাগৰৰ খ্ৰীষ্টান লোকসকলে এই কথা ঘোষণা কৰিছে যে আমি আলোকসজ্জা নকৰোঁ প্ৰীতিভোজ নকৰোঁ সন্ধিয়াৰ অনুষ্ঠানো তেওঁলোকে নকৰে কেৱল বৰদিনত যিখিনি নিয়ম থাকে তেওঁলোকৰ ধৰ্মীয় নিয়ম থাকে সেইখিনিহে তেওঁলোকে পালন কৰিব মন্তব্য আহিছে আমি আপোনালোকক শুনাই দিব বিচাৰিছোঁ জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ আমাক লাগিবই জুবিনৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ আমাক লাগিবই
জুবিনৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব। জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ আমাক লাগিবই। জুবিনৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব। জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ আমাক লাগিবই। জুবিনৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব। মন্তব্য শুনিলে জুবিন গাৰ্গৰ অবৰ্তমানত বৰদিন পাতিব বিচৰা নাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে শিৱসাগৰৰ পৰা কোৱা হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰথম গীৰ্জা কেন্দ্ৰীয় বাপিছ মণ্ডলীয়ে এবাৰ উলহ মালহেৰে বৰদিন পালন নকৰে। তেওঁলোকৰ ফালৰ পৰা এইটো স্পষ্ট ঘোষণা কৰা হৈছে। এনে আমি দেখা পাওঁ হাজাৰ হাজাৰ লোকৰ সমাগম হয়, গীৰ্জাত মম জ্বলোৱা হয়, বিভিন্ন ধৰণৰ লাইট লগোৱা হয়, সান্তাক্লজৰ লগত ফটো উঠিবলৈ মানুহৰ হেতাৰ পৰা লগা হয়। তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা এবাৰ শিৱসাগৰত নাথাকে, কেৱল জুবিন গাৰ্গৰ কাৰণে। আৰু তাৰ মাজতে মই কৈছোঁ যিটো ডিজিটেল আন্দোলন আৰম্ভ হৈছে #জাষ্টিছ4জুবিন গাৰ্গ, সেইটো কিন্তু 5 মিলিয়নৰ দিশে আগবাঢ়িছে। আৰু জুবিন ফেন ক্লাবে আজি লক্ষ্য লৈছে যে আজি 5 মিলিয়ন তেওঁলোকে কৰিব। জুবিন অনুৰাগীসকলে লিখি আছে, আপোনালোকেও লিখক, সকলোৱে লিখি থাকক। জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় দাবী কৰিছে। আৰু ইতিমধ্যে মই কৈছোঁ যে কুৰুৱামাহীৰ পৰা এজন যুৱক দৌৰি দৌৰি জুবিন ক্ষেত্ৰলৈ আহি আছে। তেওঁৰ এটাই দাবী, পিঠিত তেওঁ লিখিছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক। কালি আমি দেখিছিলোঁ গুৱাহাটীত খানাপাৰাত AJYCPৰ নেতৃত্বত বিভিন্ন দল সংগঠন ওলাই আহিছে, হাজাৰ হাজাৰ প্ৰতিবাদী লোক ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী যে জুবিন গাৰ্গক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। এই ঘটনাটোত কোন জড়িত হৈ আছে প্ৰকৃত সত্যটো জানিব বিচাৰিছে। হত্যাৰ কথাটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীয়ে হত্যাৰ কথাটো আনিছে যে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এনেই তেওঁ কোৱা নাই, তেওঁ নিজে কৈছে মই মুখ্যমন্ত্ৰী হয় গৃহমন্ত্ৰীৰ দায়িত্বত আছোঁ, বিভাগটোৰ দায়িত্বত আছোঁ, মই এনেই কথা নকওঁ, মই যিটো ক'ম সেইটোৱে হ'বলৈ গৈ আছে। সেইকাৰণে এক প্ৰকাৰ আমি সকলোৱে মানি লৈছোঁ, জুবিন গাৰ্গৰ পৰিয়ালে মানি লৈছে। খুৰাকৰ মন্তব্য আহিছে যে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা আছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আমাৰ জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰত নি কোনে হত্যা কৰিলে তাৰ তথ্য লাগে। আৰু এই জেলত থকা যিকেইজন শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, এওঁলোক এই হত্যাকাণ্ডৰ লগত জড়িত আছে নেকি, সকলো কিন্তু তদন্ত বিচাৰি আছে। আৰু মানুহে লিখি আছে #জাষ্টিছ4জুবিন গাৰ্গ। আজি জুবিন ফেন ক্লাবৰ লক্ষ্য আজিয়ে 5 মিলিয়ন কৰিব এই শ্লোগানৰ। ধন্যবাদ।